নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই প্ৰথমে আপোনালোকক ঔষধ মই কি মিহলাই দিম আপোনালোকক দেখুৱাই দিম এয়া হল মোৰ ফিনিচাৰ দানা মই পানীত এনেকে ভিজিব দিছো যাতে এটো লিকুইড হৈ যায় চাওগাই লিকুইড পানীৰ দৰে পুৰা মিহলি হৈ আছে তো মই আজি ইয়াত কি মেডিসিন দিম আপোনালোকক দেখুৱাই দিম এই মেডিসিনটো মই এক সপ্তাহ মান ইউজ কৰা নাই কেলফোফেৰল তো এই মেডিসিন আঠা টাইপৰ হয় আপোনালোকক মই দেখুৱাই দিও এনেকুৱা আঠা টাইপৰ হয় চাওক গতিকে এইটো মই আজি দানাত মিহলাই দিম কেলফোফেৰল দিয়াৰ পিছত মই আৰু ইয়াত দিম ভিমাৰেল তাৰ পিছত দিম মই অষ্টবেট আৰু তাৰ পিছত দিম মই লিভাৰ টনিক তো এইটো হল লিভাৰ টনিক আপোনালোকে চাওক কেলফোফেৰল টো মোৰ দিয়া হৈ গল এতিয়া মই এইটো সেট কৰি থওঁ আৰু আপোনালোকে এতিয়া চাব এইটো হল লিভাৰ টনিক টো মই ইয়াত 20 ml দিম গতিকে এইটো মুখাৰ সহায়ত মই দি যাম এয়া হল এক মুখা মানে দেখুৱাৰ কাৰণে মই মুখাৰে দিছো একচুয়ালি মই এনেকে ঢালিয়ে দিও আইডিয়া হিচাপত তো মোৰ 20 ml এইটো দিয়া হৈ গল তাৰ পিছত মই ভিমাৰেল টো দি যাম এইটো আপোনালোকে সব ভিমাৰেল হয় ভিমাৰেল আৰু এইটো হল অষ্টবেট ভিমাৰেল আৰু অষ্টবেট টো মিহলাই দিব লাগে আপোনালোকে ভিডিওত এইটো ফটোত চাওক তো মই ভিমাৰেল টো মই অষ্টবেটত পুৰা ঢালি লৈছো ঢালি ধুনিয়াকে মিহলাই লৈছো আৰু দিয়াৰ আগতে এবাৰ মিহলাই লও আৰু সেই হিচাপত মই ইয়াত 20 ml নহলে 30 ml এনেকৈ হিচাপত দি যাও তো আপোনালোকে এনেকে ধুনিয়াকে আইডিয়া হিচাপত দিব পাৰে তোমাৰ ইতিমধ্যে দিয়া হৈ গল এই অষ্টবেট ভিমাৰেল আৰু লিভাৰ টনিক টো পানীৰ লগত সহজে মিহলি হয় কিন্তু এই কেলফোফেৰল টো মিহলি হ'ব নখোজে গতিকে ইয়াত ধুনিয়াকে আপোনালোকে ফিনিচাৰ দানাৰ লগত মিহলাই লব কালি মই আপোনালোকক ভিডিও দিছিলো যে দানা কেনেকৈ মানে তৈয়াৰ কৰিব লাগে তো মই আজি ঔষধ কেনেকৈ মিহলাব লাগে পানীৰ লগত দানাৰ লগত হেতু আপোনালোকক দেখুৱাইছো আৰু খুব ধুনিয়াকে আপোনালোকে লাহে লাহে কেলফোফেৰল মেডিসিন টো যদি আপোনালোকে দিয়ে ভিটামিন টো এইটো আইৰন সাপ্লিমেন্ট হয় তো খুব ধুনিয়াকে আপোনালোকে মিহলাব এইটো চাওক এইটো এনেকে আঠা কাৰণে মিলিব নগজে গতিকে খুব ধুনিয়াকে এইটো দানাৰ লগত মিহলাই দিব তাৰ পিছত আপোনালোকে যি বস্তু ইয়াত দিব খোজে দানাৰ ওপৰত ধানৰ গুৰি বা তুহ যদি আপোনালোকে দিব পাৰে তাৰ পিছত আপোনালোকে ধান দিব পাৰে তাৰ পিছত আপোনালোকে যি কোনো ধৰণৰ বস্তু আপোনালোকে দিব খোজে কিছুমানে ভাত দিয়ে তো ভাত দিব পাৰে মই এতিয়ালৈকে হাঁহৰ পোৱালিবিলাকক ভাত দিয়া নাই তো মই ভাত নিদিও মই ধানৰ তুহ দিও ধান দিও তো এনেকে মই হাঁহবিলাক পালন কৰি আছো তো আপোনালোকে যদি ভাত দিয়া নাই তেতিয়াহলে ধানৰ তুহ দিব পাৰে আৰু কিছুমানে কম খৰচত মানে কিছুমান আধাৰ খুৱায় এইটো আপোনালোকে কৰিব পাৰে এইটো অলপ খৰচ কম হ'ব কচু তাৰ পিছত হেলেঞ্চিয়া পাত বুলি কয় সেই পাতবিলাক আপোনালোকে ধুনিয়াকে উঠাই হিজাই তাৰ পিছত আপোনালোকে অলপ চাউল দি ভাতৰ দৰে হিজাই একেলগে খিচুৰি টাইপৰ হয় তেনেকুৱা অৱস্থাত আপোনালোকে খুৱাব পাৰে তো গতিকে মোৰ ঔষধ মিহলা হৈ গল পানীৰ লগত দানাৰ লগত এতিয়া মই ধানৰ তুহ দিম এইকেইটা ঔষধ মই দিলো চাওক আপোনালোকে এতিয়া মই ধানৰ তুহ দিম তুহ দিয়াৰ পিছত সুন্দৰকৈ মিহলাম তাৰ পিছত আৰু ধান দিম ধান দিয়ে সুন্দৰকৈ মিহলাই মই হাঁহৰ পোৱালিবিলাকক দিম এয়া মোৰ দিয়া হৈ গল এতিয়া মই ধুনিয়াকে মিহলাই দিম মিহলাৰ পিছত মই মোৰ হাঁহৰ পোৱালিৰ আগত লৈ আপোনালোকক কেনেকৈ দানাটো দিও আপোনালোকক দেখুৱাই দিম চাই আছে আপোনালোকে বন্ধু বান্ধৱীসকল মোৰ ঘৰত কবুতৰ পাৰ চৰাইবিলাক আছে পাৰ চৰাইবিলাক মই পোহো মই ঘৰত এনেকে খোলা অৱস্থাত পালো তো মোৰ 30টা বা 25টা মান পাৰ চৰাইৰ পোৱালি আছে তো মোৰ
চাওক আপোনালোকে মই দানা বনাই অলৰেডি কমপ্লিট কৰিলোঁ। এতিয়া পানীৰ ব্যৱস্থাটো কৰিম, তাৰপিছত মই পোৱালিবিলাকক দানা দিম। পোনপ্ৰথমে মই পোৱালিবিলাকক মই আপোনালোকক দেখুৱাই লৈছোঁ। ৰুমৰ পৰা ওলাই মই এইটো ইয়াত থৈ দিছোঁ। চাওক আপোনালোকে পোৱালি আৰু পোৱালিৰ চাইজবিলাক আপোনালোকে চাওক, ওজন খুব ধুনীয়া হৈছে। চাওক খুব ডাঙৰ ডাঙৰ হৈছে। ইয়াত মোৰ 184টা হাঁহৰ পোৱালি আছে। গতিকে মই ইহঁতক এতিয়া দানা দিয়াৰ ব্যৱস্থাটো কৰিম, আপোনালোকে চাই থাকক। চাওক মই দানা ইহঁতক দিলোঁ, দানা ইহঁতে ধুনীয়াকৈ খালে। আৰু এনেকৈ মই পানী দিছোঁ, 3টা পাত্ৰত এনেকৈ পানী দিছোঁ আৰু 3টা ডিংকাৰত এনেকৈ পানী দিছোঁ। তো ইহঁতে আৰু দানা মই ইহঁতক বস্তাত এনেকৈ লাম্বা এটা বস্তা মানে পেপাৰ হয়, পেপাৰৰ ওপৰত দিছোঁ। ইহঁতে ধুনীয়াকৈ খাই আছে আৰু অলৰেডি ইহঁতক খোৱা হৈ গ'ল। এতিয়া ইহঁতে খুব ধুনীয়াকৈ পানী খাব। আৰু আপোনালোকক এতিয়া মই এটা কথা কৈ দিওঁ, মই যে শুকান কৰি দানাবিলাক তৈয়াৰ কৰোঁ, যি দানা মই ব্যৱহাৰ কৰোঁ, শুকানকৈ তৈয়াৰ কৰাৰ কাৰণটো এইটো হ'ল, মানে যেতিয়া ইহঁতে শুকানটো খাব, খোৱাৰ পিছত ইহঁতে পানী খোৱাৰ কাৰণে উৎপাত লগাই দিব। গতিকে যেতিয়া শুকানবিলাক খাব তেতিয়া ইহঁতে পানীটো বেছি পৰিমাণ খাব, আৰু যেতিয়া বেছি পৰিমাণ খাব তেতিয়াহ'লে আপোনালোকৰ পোৱালিবিলাক সোনকালে গ্ৰ'থ হ'ব। অকল দানাৰ লগত যদি অলপ হালকা লিকুইড টাইপ আপোনালোকে কৰি দিয়ে, লিকুইড টাইপ কৰি দিলে দানাৰ লগত অলপহে পানী ইহঁতে খাব পাৰে, বেছি পানী ইহঁতে নাখায়। তো এতিয়া আপোনালোকে এনেকৈ যদি মোৰ দৰে দিয়ে তেতিয়াহ'লে ইহঁতে পানীটো বেছি খাব, আৰু পানীটো বেছি খালে গ্ৰ'থটো সোনকালে হৈ যাব। তো মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগত থাকিব সকলো ধৰণৰ ভিডিঅ' মোৰ পৰা আপোনালোকে পাবলৈ। ধন্যবাদ আপোনালোকক সকলোক।